নমস্কাৰ মই বিনিতা বৰা আৰু মোৰ চেনেলটোলৈ পুনৰবাৰ সকলোকে আদৰণি জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি মই পথাৰ ব্লগ এটা লৈ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে নিশ্চয় চাই ভালেই পাব যদি ভাল পায় কমেন্টত জনাবলৈও নেপাহৰিব আৰু লগতে লাইক এটা কৰিব আৰু যি সকলে নতুনকৈ চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মই দিয়া ভিডিঅ'ৰ নটিফিকেশন তেতিয়াহলে আপোনালোকে আগতীয়াকৈ পাব আৰু যিবোৰ আগৰে মোৰ সাবস্ক্ৰাইবাৰ হয় সিহঁতক বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে আৰু ইমানখিনি আগবঢ়ি যোৱাৰ সহায় সহযোগিতাৰ কাৰণে মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছো যি কি নহওক বাৰু আজি মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰো আৰু মই যাম এতিয়া পথাৰলৈ আপোনালোকেও যাব পথাৰলৈ মোৰ লগতে সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো আজি কি হয় কি নহয় আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব বুলি মই আশা কৰিছো বলক তেতিয়াহলে ভিডিঅ'টো আৰম্ভ এয়া মই আহিলো পথাৰলৈ আৰু পথাৰলৈ মই একেবাৰে চাই লৈ আহিলো ঘৰত যেতুকে ভাত পানী বনাই কৰি আহিবলগীয়া হৈছে সেইকাৰণে অকমান দেৰিকে মই আহিলো আৰু লগতে চাহ লৈ আহিছো চাহৰ লগত একো নাই কটা বিস্কুট আছিল হেয়াকে লৈ আহিছো খানাটোকে অকন ভালকে খুৱাব লাগিব যিমান পাৰো আয়োজন কৰি থৈছো বাৰু কিন্তু বনোৱা নাই অকল ৰাতিপুৱাৰ কাৰণে বনাই কৰি খাই বৈ মই আজৰি হৈ আহিলো অকমান ৰৈ থৈ যাম আৰু যেহেতুকে ভাত বনোৱা মানুহ লাগিব ইয়াত মাও আহিছে আৰু মোৰ জাজনীও আহিছে হেটিও ৰৈ আছে এটো কাৰণে মই বনাব লাগিব ভাতবোৰ আৰু চাহ দিবলৈ আহোঁতে অকমান ৰৈ থৈ যাওঁ বুলি পেলে মই ভাবিলো আৰু লগতে আপোনালোকক দেখুৱাম বুলি কৈছিলো আৰু যেহেতুকে পথাৰ ব্লগ বনাইছো আৰু দেখুৱাবটো লাগিবই হেতু কাৰণে কেমেৰাও লৈ আহিলো আৰু ময়ো আহিলো আৰু লগতে আপোনালোককো দেখুৱাই দিলো এয়া দেখিছেনে আমাৰ মহ পোৱালিটো কেনকা ৰাতিপুৱাই আহিলে বাপেকৰ লগতে কেনকা হৈছে দেখিবলৈ মানে হেই গৰাকী আমাৰ মা আহিছে কি খুৱাইছে দেখুৱাই দিয়ক নবু বহি লওক নবুৱে হেতু কটা বিস্কুট হলো দামী বিস্কুট আকৌ কম দামী নহয় হা কিম লগাও ৰোৱনিৰ কাৰণে ইয়া ব্ৰইলাৰ আৰু আলু এইটো হৈছে ব্ৰইলাৰ মাংসৰ লগত কলডিলৰ জলকীয়া ভাজি এফালে কোমোৰা আৰু দাইল আৰু এইটো হৈছে ভাত আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু কমেন্টত জনাবলৈ নেপাহৰিব কেনকা পাইছে চাই আৰু লাষ্টত ফটো কেকপিমান ৰাখিছিলো পথাৰৰ আৰু হেয়াকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলো যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু যি সকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজিলৈ তেতিয়া হলে বাই বাই